কংগ্ৰেছৰ ৬০ বছৰ আৰু বিজেপিৰ দুটাকৈ কাৰ্যকালতো উন্নয়নৰ মুখ নেদেখা এটা অঞ্চল সম্পূৰ্ণৰূপে জহি খহি যোৱা এখন বিধ্বস্ত কাঠৰ দলঙেৰে দৈনিক যাতায়াত কৰি আহিছে গোৱালপাৰা লক্ষীপুৰৰ একাংশ ৰাইজে ঘাগোৱা নদীৰ ওপৰত থকা সাটাইমাৰী টেক্ৰেকিল্লা সংযোগী পথৰ ভগ্ন দলঙেৰে বিপদসংকুল যাত্ৰা কৰিছে গাঁওবাসীয়ে দলঙৰ কাঠসমূহ জহি খহি যোৱাত যিকোনো মুহূৰ্তত বিপদৰ আশংকাই দেখা দিছে এই ক্ষেত্ৰত চৰকাৰক গুৰুত্ব দিবৰ বাবে দাবী জনাইছে গাঁওবাসীয়ে বৰিকাৰ টাইম বানি যদি অলপ ডাঙৰ হয় তেনেহলে দলংখানি গুচি যাব আমাৰ ইয়াত মোটামুটি চাই লওক আপোনালোকে 30 মোটামুটি 400-500-1000 মান ছাত্ৰ হ'ব কিমান বছৰ ধৰি এনে ধৰণৰ বিধ্বস্ত আজি 3 বছৰ পাৰ হ'ল এনে ধৰণৰ বিধ্বস্ত হৈ আছে ইঞ্জিনিয়াৰ অফিচাৰ এছডো মই ফোন কৰি লৈ আহিছিলো সিহঁতে আহিছিল তাহাঁতৰ অফিচত মই 4-5 বাৰ গৈছো এতিয়ালৈকে তাহাঁতক ফটো দিছো জিএটেক্স কৰি দিছো কিবা কৰি দিছো এতিয়ালৈকে কাম হোৱা নাই সিহঁতে কৈছিল যে সাৰ্কেল অফিচাৰৰ পৰা কিবা এটা পাছ কৰি দিব লাগে সেইখিনি পাছ কৰি দিছো আমাৰ গাইডৰ ধৰ খৰচ কৰি আফতান মোল্লা এমএলএ সাহেব আমাৰ এই এমএলএ সাহেবক আমি 3 বাৰ কৰি লৈ আহিছিলো